নহয়, সেইটো আচলতে নিৰ্বাচনটো সম্পূৰ্ণ পৃথক বস্তু আৰু জাতীয় উৎসৱবিলাকো এটা পৃথক বস্তু, পৃথক এটা অনুষ্ঠান। গতিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আমি আগবঢ়াম। সমগ্ৰ বোকাখাতৰ 20টা পঞ্চায়ততে 200 গৰাকী ৱাৰ্ড সদস্য, 20 গৰাকী আঞ্চলিক সদস্য আৰু 4 গৰাকী জিলা পৰিষদৰ সদস্য আমি প্ৰতিদ্বন্দ্বিতালৈ আগবঢ়াম। গতিকে আৰু স্বতন্ত্ৰভাৱে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু এইটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব, যিহেতু এইটো এটা একেবাৰে ঘৰুৱা নিৰ্বাচন, ঘৰুৱা পৰিৱেশত নিৰ্বাচন হ'ব, গাঁৱৰ নিৰ্বাচন। গতিকে গাঁৱৰ ৰাইজে প্ৰতিনিধি নিৰ্বাচিত কৰিব। সেইটো দল মত নিৰ্বিশেষে যি অঞ্চলত ভাল যিসকল সঁচাকৈ সমাজকৰ্মী, সমাজখনৰ কাৰণে প্ৰয়োজন বুলি ৰাইজে অনুভৱ কৰে, তেখেতসকলকে নিশ্চয় প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিব। আৰু সেইটো সম্পূৰ্ণ চলি আছে। অন্যান্য দলসমূহেও চলাইছে, আমিও চলাইছোঁ। ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। 224 গৰাকী প্ৰতিনিধি আমি নিৰ্বাচনত প্ৰক্ষেপ কৰিম। যদিহে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰে, তেতিয়াহ'লে নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় ফাইনেল। আশাসূচক ফলাফল পাবনে বাৰু? এইটো মই কৈ দিব পাৰোঁ, কিন্তু কথা হ'ল কি, আগতীয়াকৈ কৈ লাভ নাই। বোলে গছত কঁঠাল উঠত তেল নৌখাওঁতে চেল বেল কৰিতো লাভ নাই। কিন্তু এটা কথা জানো, মোৰ গ্ৰাছৰুট লেভেলত যথেষ্ট লোকৰ লগত মোৰ এটা সম্বন্ধ আছে। সেইকাৰণে মই জানো যে কোন অঞ্চলত ইয়াত সেইটো কাৰণে কৈছোঁ যে দল বুলি মানুহে ভোট নিদিব, মানুহ হিচাপে ভোট দিব। আজি 200টা ৱাৰ্ডত 200জন প্ৰতিনিধি নিৰ্বাচিত হ'ব। কোন দলৰ পৰা হয় সেইটো ডাঙৰ কথা নহয়, কিন্তু মানুহ হিচাপে গাঁৱৰ ৰাইজে নিজৰ অঞ্চলটোৰ উন্নয়নৰ কাৰণে মানুহ নিৰ্বাচন কৰিব। দলীয় প্ৰতীক নাথাকে, সেইটো এটা ভাল কথা। কোনো ৰাজনৈতিক দলৰ প্ৰতীক নাথাকে। গতিকে এটা অ'পেন চিম্বলত নিৰ্বাচন হ'ব। গতিকে ৰাইজে নিজে উপযুক্তজনক নিৰ্বাচন কৰিব আৰু ভৱিষ্যত 5 বছৰৰ কাৰণে তেওঁলোকৰ লগত তেওঁলোকে উন্নয়নৰ চাবিকাঠি সেইজনৰ হাতত চঞ্জাব, যিজনে সেই চুবুৰীটোৰ, সেই ৱাৰ্ডটোৰ কাম কৰিব বিভিন্ন ক্ষেত্ৰত। অকল ৰাস্তা ঘাটেই বনাব তেনেকুৱা নহয়, বিভিন্ন কথা বতৰা। আৰু এইবাৰ যিহেতুকে পঞ্চায়ত প্ৰতিনিধিসকলৰ শিক্ষাগত অৰ্হতাও নিৰ্ধাৰণ কৰি দিছে, গতিকে এইবাৰ মই ভাবিছোঁ যি দলৰ পৰাই প্ৰতিনিধি নিৰ্বাচিত নহওক কিয়, তেওঁ অন্ততঃ সচেতন হ'ব। আৰু এইটো ঠিক, আমি যিসকল নিৰ্বাচনত প্ৰক্ষেপ কৰিবলৈ প্ৰস্তুত কৰিছোঁ, তেখেতসকল সকলো দিশৰ পৰাই উপযুক্ত বুলি আমি বিবেচনা কৰিছোঁ। আৰু তেখেতসকলৰ যিখিনি বায়'ডাটা ইতিমধ্যে আমি কালেক্ট কৰিছোঁ, তেওঁলোকে আমাক জমা দিছে। গতিকে পঞ্চায়ত নিৰ্বাচনত আমি 200 সদস্যৰ ভিতৰত 100ৰো অধিক সদস্য আমি নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছিলোঁ, বোকাখাত নিৰ্মাণ গোটেই। আৰু 10খন পঞ্চায়ত আমি দখল কৰিছিলোঁ, 10খন কংগ্ৰেছে কৰিছিলে। 2 গৰাকী আমি জিলা পৰিষদৰ সদস্য আমি পাইছিলোঁ আৰু 2 গৰাকী কংগ্ৰেছে পাইছিলে। তেতিয়া AGP BJP কথাই নাছিলে, তেওঁলোকে এখনো পোৱা নাছিলে। গতিকে আগন্তুক দিনত কি হ'বগৈ এতিয়া ক'ব নোৱাৰোঁ। হয়তো AGP BJPয়ে কিমান পায়, কংগ্ৰেছ আৰু জাতীয় পৰিষদে কিমান পায়। নিৰ্মাণ গোট হিচাপে যিহেতু এবাৰ প্ৰতিদ্বন্দ্বিতাত আমি অংশ নলওঁ, আমি জাতীয় পৰিষদ হিচাপে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ম।